জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া ৰাজনীতিত যোগদান। আপোনালোকক মই কৈ আছোঁ, এই ভিডিঅ'টোত মই আপোনালোকক ক'ম, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া কোন দলত যোগদান কৰিলে। এই ভিডিঅ'টোত মই কৈ দিম আৰু ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। নিউজত পালোঁ আৰু নিউজত পোৱাৰ কাৰণে মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, যিহেতুকে মই এনেকুৱা ধৰণৰ ওপৰত মাত মাতি থাকোঁ। কিন্তু কোন দলত সোমালে আপোনালোকক ক'ম, কিন্তু আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব দেই। আৰু প্ৰথমবাৰ যদি শেষলৈকে চাই নাথাকে আপোনালোকে একো গমেই নাপাব। আৰু মই যি কথা অ'পেন কৰোঁ আপোনালোকে জানেই, মই ডাইৰেক্ট কৈ দিওঁ, ডাইৰেক্ট অ'পেন কৰোঁ। তাৰ আগতে মই কোনটো দলত সোমালে, ৰাজনীতিত যিহেতুকে সোমাইছে কোনটো দলত সোমালে, আৰু এই কথাকেইটা কোৱাৰ আগতে মই আপোনালোকক দুটামান কথা কৈ ল'ব বিচাৰিছোঁ। আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ বৰষা বা অভিনয় চাই কেনে, ইমান সুন্দৰ অভিনয় কৰে, মানে খুব কম সংখ্যক মানুহে ওলাব নেকি চাগে বৰষাৰাণীক বেয়া পোৱা। মানে প্ৰত্যেকে ভাল পায় বৰষাৰাণী বিষয়াক, মানে বৰষা বাক সকলোৱে ভাল পায়, ময়ো বহুত ভাল পাওঁ। আৰু ভাল পাওঁ কাৰণেই বৰষা বাৰ ওপৰত এই কথাকেইটা কৈ পিনে মই ভিডিঅ'টো বনাবৰ কাৰণে সাহস কৰিছোঁ। কাৰণ কেলৈ, মই বহুত ডাঙৰ অনুৰাগী হয়, বহুত ভাল পাওঁ বৰষা বাক, মই বহুত ভাল পাওঁ। তো সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ। আৰু মই ৰাজনীতিত যিহেতুকে সোমাইছে, এইটো ভাল কৰিছে নে বেয়া কৰিছে মই এইটোও ক'ম, ভাল কৰিছে নে বেয়া কৰিছে মই এইটো ক'ম। তাৰ আগতে খালি মই বৰষা বাৰ কথাখিনি কৈ লৈছোঁ, যেন মই বৰষা বা অভিনয় চাই মই ডাঙৰ দীঘল হৈছোঁ, অভিনয় চাই আছোঁ, বহুত ভাল পাওঁ। আৰু যিহেতুকে আমাৰ প্ৰয়াত তৰুণ গগৈ ছাৰে অগ্নিকন্যা নাম দিছিল হয় বৰষা বাক, অগ্নিকন্যা নাম দিছিল বৰষা বাক, অগ্নিকন্যা, মোৰ নামটো মনত আছে, অগ্নিকন্যা। যিহেতুকে কা আন্দোলনত বৰষা বাই কেনেকুৱা উগ্ৰ ভাষণ দিছিল, কেনেকুৱা ভাষণ দি কেনে ৰাইজৰ মাত বন্ধ কৰিছিল। যিহেতুকে ভাষণ দিয়া স্থলীত যেতিয়া বৰষা বাই কথাখিনি কৈ থাকিলে, সেই মুহূৰ্তত ৰাইজৰ মাত বন্ধ হৈ গৈছিল, ইমান সুন্দৰকৈ কথাসমূহ কৈছিল। তো এতিয়া হঠাৎ খবৰ পাই গ'ল যেন বৰষা বাৰ ৰাজনীতিত যোগদান। আপোনালোকে বিশ্বাস কৰিছেনে? মই কৈ আছোঁ, আপোনালোকে মোক এটা কথা কওকচোন, এই যে শিল্পীসকল বৰষা বাই হওক বা মানে যোনে নহওক, এই যেন শিল্পীসকল আপোনালোকে এনেকুৱা ৰাজনীতিৰ পথাৰত যোগদান কৰাটো আপোনালোকে বিচাৰেনে? মই ক'ব বিচাৰিছোঁ, শিল্পী সদায় শিল্পী হ'ব লাগে, শিল্পী সদায় ৰাইজৰ বাবে হ'ব লাগে। এই কিবা ৰাজনীতিৰ দলত সোমালে, ৰাজনীতি কৰিলে, এই বস্তুটো মোৰ দৃষ্টিভংগীৰে কিন্তু এইটো বেয়া কথা। দলত যোগদান কৰিব নালাগে। আৰু যদি কেনেবাকৈ যদি এনেকৈ ৰাজনীতিৰ পথাৰত যদি যোগদান কৰি কিনে সোমাই যায় নহয়, তেতিয়া মানে ৰাইজে বেয়া পোৱা হৈ যায়, এইটো কথা। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, বৰষা বা আপুনি যিহেতুকে এতিয়া নিউজত ওলাই আছে বৰষা বাৰ কথা, আচলতে মই আপোনালোকক এতিয়া মই কথাখিনি কৈ দিছোঁ। বৰষা বাই মুখ খুলিলে, কোনো ৰাজনৈতিক দলত মানে যোগদান কৰা নাই, কোনো ৰাজনীতিত সোমোৱা নাই। কালি বাৰ্তা পাইছিলোঁ, কৈছে এতিয়া মোৰ ল'ৰা মানে ছোৱালী জন্ম হৈছে, ছোৱালী মানে গুমুঠ ধুৱাই থকাৰ দিন গৈছে আৰু ভবা নাই, আৰু ভৱিষ্যতৰ কথা বা কি কথা এইটো মানে কৈ দিব নোৱাৰোঁ, তেনেকৈ মানে কিছুমান কথা কৈছে। হয়ো বাৰু মানে ভৱিষ্যতৰ কথাখিনি কৈ দিব নোৱাৰে, কিন্তু বৰ্তমান সময়ত এতিয়া বৰষা বা কিন্তু কোনো ৰাজনৈতিক দলত কিন্তু মানে যোগদান কৰা নাই, সোমোৱা নাই। এইটো আপোনালোকে ভুল বুজি নাথাকিব। তো এই কথাটো ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যেন বৰষা বাই কোনো ৰাজনীতি দলত মানে ৰাজনীতি পথাৰত মানে খোজ পেলোৱা নাই, সোমোৱা নাই। কিন্তু আপোনালোকে ভুল বুজি নাথাকিব। তো বহুতে এতিয়া কিছুমান কথা কৈ আছে বা বৰষা বা বোলে ৰাজনীতিত সোমালে আমুক তামুক, নাই সোমোৱা, এইটো মিছা কথা নক'ব। মই নিজে বাতৰিটো শুনিছোঁ, নিজে কৈছে যেন এতিয়া ছোৱালী জন্ম হৈছে, এই গুমুঠ ধুৱাই থাকোঁতে মানে আপোনালোকেতো জানে নহয় কিমান কষ্ট, সেনেকৈ মানে কিছুমান কথা কৈছে, কিন্তু আপোনালোকে নক'ব। আৰু মই বৰষা বাকো এইটো মই মোৰ নিজৰ ফালৰ পৰা মই এইটো ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, বৰষা বা কিন্তু আপুনি ৰাজনীতি পথাৰত মানে নোসোমাব, ৰাজনীতি পথাৰত ভৰি খোজ নিদিব। তাৰমানে যদিহে আপুনি কেনেবাকৈ যদি ৰাজনীতি পথাৰত যদি খোজ দি দিয়ে নহয়, তেতিয়া মানে আপোনাক বেয়া পাবলৈ ল'ব। কাৰণ কেলৈ, শিল্পীসকলক আমি আমাৰ মাজত বিচাৰোঁ, এনেকৈ ক'ব ৰাজনীতি পথাৰত খোজ দিয়া বা কিবা, এইটো নিবিচাৰোঁ মানে, সেইটো কথা। তো এইখিনি কথাই আছিলে আজি ভিডিঅ'টোত। আৰু আপোনালোকক কৈ দিছোঁ, আপোনালোকক জ্ঞাতাৰ্থে কোনো বৰষা বা কোনো ৰাজনীতি পথাৰত মানে খোজ পেলোৱা নাই, এইটো ভুল বুজি নাথাকিব। আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, বৰষা বা ৰাজনীতিত পথাৰত খোজ দিয়াটো বিচাৰেনে নে নিবিচাৰে, তাক লৈ আপোনালোকে এটা কমেণ্ট কৰিব, ঠিক আছে? কমেণ্ট নকৰাকৈ নাথাকিব, আৰু পাৰিলে মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো মই এতিয়া বৰ্তমান ক'ত উপস্থিত আছোঁ মই আপোনালোকক দেখাম দেই। মোৰ লগত কোন আছে তাকো দেখাইছোঁ, মোৰ চেতনা বাই। চেতনা বাই মানে মোৰ কেমেৰামেন হৈ আছিলে দেই। মই মানে দুটামান কথা সুধিব বিচাৰিছোঁ চেতনা বাই, বৰষাৰাণী বিষয়া মানে বৰষা বা
মানে ৰাজনীতি পথাৰত মানে খোজ পেলোৱাটো বিচাৰে নে নেপেলোৱাটো বিচাৰে কি বিচাৰে আপোনাৰ মনটোৱে কি কৈছে এইটো অভিনেত্ৰী হয় নাই অঁ সেই তাইক বৰষাৰাণীক চবেই ভাল পায় হয় নাই অঁ ভাল পায় কিন্তু এই সেই ৰাজনীতিক পথাৰত এইবোৰ খোজ দিয়াটো ভাল দেখা ভাল নহয় নহয় নেকি নহয় কেলেনো কেলে অঁ তাক চবেই ভাল পায় ভাল পায় ভাল পায় অঁ তাৰমানে এই ৰাজনীতিৰ পথাৰত যদি খোজ পেলায় আৰু সেইটো কাৰণে তাৰমানে বেয়া হ'ব কথাটো বেয়া হ'ব বেয়া পাব অঁ সেনে চবৰ লগতে থাকিব লাগে অঁ সেইটো হয় কাৰণে কৈছোঁ এইটো দল বা কিবা হেৰি হৈ ভাল নহ'ব ৰাজনীতি পথাৰতহে খোজ দি থাকিব লাগিব অঁ সেইটোৱে মই বিচাৰিছোঁ এতিয়া বৰষাৰাণী অভিনয় কেনেকুৱা পাৰ এই বেলেগ ভাল পাওঁ মই বেলেগ ভাল পোৱা নে অঁ কিমান ভাল পা একদম বেলেগ ভাল পাওঁ যিমান ধুনীয়া যে লাহি পাহি অঁ লাহে অঁ 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 একদম এনেকৈ কৰিলে মানে চুলিখিনি ইফালে যায় একদম এনেকৈ কৰিলে ইফালে যায় একদম যি ধুনীয়াকৈ একদম এনেকৈ মজা লাগে হয় নাই এনেকৈ কৰি নাচে মজা লাগে আৰু মস্তি লাগে মোক ধদঙা কঁকাল নেভাঙে কিন্তু আৰু একদম যি ধুনীয়াকৈ ভাঙিব কঁকাল আমাৰ ধদঙা কঁকাল নেভাঙে নহয় এতিয়া শেষত মানে এতিয়া বৰষা বা কিবা ক'বলগীয়া আছে নেকি যেন ৰাজনীতি পথাৰত সোমাবলৈ ক'ব নে নোসোমাবলৈ ক'ব কিবা ক'বলগীয়া আছে নেকি মই বৰষা কৈছোঁ মোৰ নিজৰ ছোৱালী দৰে হ'ব আকৌ হয় নহয় বা তহঁতৰ হৈছে মোৰ যেনিবা নিজৰ ছোৱালী বা বাই ভনী আৰু ৰাজনীতি পথাৰত খোজ পেলাব নালাগে ৰাইজৰ লগত থাকিব লাগে তাৰমানে ৰাইজৰ লগত থাকিলে মানুহে ভাল পাব তাৰমানে দলৰ সংগঠনত খোজ দিলে মানে বেয়া হ'ব এইটো ৰাজনীতি পথাৰত খোজ দিবলৈ নালাগে কৈছোঁ মই দেই তাৰমানে ৰাইজৰ লগত থাকিব ৰাইজে চবেই ভাল পায় তাক চবেই ভাল পায় বৰষাৰাণীক চিনেমা চাই কিমান ভাল লাগে আমাৰো ভাল লাগে প্ৰত্যেকে কয় বৰষাৰাণীয়ে চাই আজি চিনেমাখন বৰ ভাল হ'ব দেই তেনেকৈ নকয় জানো সেইটো কাৰণে বৰষাৰাণী ৰাজনীতি পথাৰত ভোজ দিয়াটো বৰ ভাল নেদেখোঁ ৰাইজৰ লগত থকাতহে মই ভাল দেখিছোঁ মই ইয়াকে কৈছোঁ দেই তাকে এতিয়া আপোনালোককো ক'ব বিচাৰিছে আপোনালোকে কমেণ্ট এটা কৰিব আৰু সেই নহয় বৰষা বা যিহেতুকে ছোৱালীজনী জন্ম হ'ল কিবা আশীৰ্বাদ চাশীৰ্বাদ দিব নেকি ছোৱালীজনী অঁ ছোৱালীজনী আশীৰ্বাদ দিব পাৰিম নহয় অঁ আশীৰ্বাদ দিয়া আকৌ মই বৰষাৰাণী যিগৰাকী কইনা তাই ভালকৈ ডাঙৰ দীঘল হওক তাৰ মাতৃ আজি অভিনেত্ৰী চিনেমা পাঠ কয় তাইও গুণৰ অধিকাৰী হওক ন তাইও সেইবোৰ ক্ষেত্ৰত আগবাঢ়ক তাইও হেৰি হওক তাৰমানে অভিনেত্ৰী হওকগৈ আৰু গান চান গাব পৰা ভাল এজনী হেৰি হওক ন কইনা হওক মাক চাই জীয়েক হওক সেইটো মই কামনা কৰিছোঁ এতিয়া যেনেকৈ আছে কাললৈকে ভালকৈ থাকিব লাগে ভালে কুশলে ডাঙৰ দীঘল হ'ব লাগে পঢ়া শুনাৰ ফালৰ পৰা আগবাঢ়িব লাগে হয় নহয় আৰু ভালকৈ পঢ়ি শুনি সৰস্বতী মাও লাগ দিব লাগে তাৰমানে ভালকৈ পঢ়া শুনা হ'ব লাগে তাৰমানে ভালকৈ ডাঙৰ দীঘল হ'ব লাগে বেমাৰ আজাৰ হ'ব নালাগে ভগৱানে তাৰমানে ভালকৈ ডাঙৰ দীঘল কৰিব লাগে মই একে আশীৰ্বাদ কৰিছোঁ অ' হৰি অ' ৰাম থেংক ইউ বৰষাৰাণী কইনা ভালকৈ ডাঙৰ দীঘল হ'ব লাগে মই একে কৈছোঁ দেই আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ মানে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এতিয়া সেই আলুগুটিখিনি কেনে নিবি মানে আমি কি কয় এই আলুগুটি আজি মানে খেতি উঠা আছিলে আমাৰ দেই আলুগুটি খেতি উঠা মানে আলুগুটি খেতি উঠোৱা নাই এক বস্তা হ'ল আৰু কেইবাদিনমান আছিলে এক বস্তামান হ'ল এতিয়া মানে এখন চাইকেল লৈ আনিছোঁ চাইকেলত উঠাই মানে এতিয়া ঘৰত লৈ যাম এতিয়া চেতনা বা এতিয়া কেনেকৈ উঠাম দিয়া অঁ ধৰিব লাগিব ন ঠিক আছে হ'ব দিয়ক মানে ময়ো এই আলুগুটিটো উঠাই লওঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিলোঁ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।